আপুনি যিটো ৰাস্তাত আহিলোঁ আপুনি দেখিছে চাগৈ। আজি বিজেপি চৰকাৰ ৰাইজে ভোট দি জয়যুক্ত কৰাইছিলে, ইয়াৰ বিধায়ক বিজেপিৰে আছিলে। কিন্তু আজি ৰাস্তা ঘাটত কোনো ধৰণৰ উন্নয়ন নকৰিলে তেখেতসকলে। উন্নয়ন নকৰাৰ কাৰণে ৰাইজেও এইবাৰ টঙালি বান্ধিছে যে এইবাৰ পৰিৱৰ্তন এটা ৰাইজে বিচাৰিছে। এইকাৰণে বিচাৰিছে যে তেখেতসকলে উন্নয়নত বিফল হৈছে চৰকাৰখনে। আপুনি এইটো অঞ্চলত বহুত সমস্যা আছে। প্ৰথমতে স্বাস্থ্য ভাল হস্পিটাল নাই, ভাল শিক্ষা অনুষ্ঠান নাই, ভাল ৰাস্তা নাই, কালভাৰ্ট নাই, দলং নাই, সমস্যাত ৰাইজে জৰ্জৰিত হৈ আছে ইয়াত। আৰু FRC অঞ্চলত এই চৰকাৰে কোনো ধৰণৰ পটা দিয়াৰ ব্যৱস্থা নকৰিলে। ৰাইজে ক্ষোভিত আজি। আৰু জনপ্ৰতিনিধিগৰাকী প্ৰায় 20 বছৰ কাল ইয়াত 25 বছৰ কাল তেখেতসকলে জনপ্ৰতিনিধি হিচাপে আছিলে। আজি তেখেতে কোনো ধৰণৰ এই ৰাজ্যক সহায় নকৰিলে। এইসকল মানুহ বড়ো আদিবাসীসকল কি খিলঞ্জীয়া নাছিল নেকি? খিলঞ্জীয়া মানুহ নহয় নেকি তেখেতসকলে? গতিকে এই জনগোষ্ঠীটোক বিজেপি চৰকাৰে হেমাহি কি কাৰণে কৰি ৰাখিছে? আমাৰ প্ৰশ্ন আছে ইয়াত। সেইকাৰণে মই ভাবিছোঁ, মই যদি ৰাইজে মোক ৰঙাপাৰা সমষ্টিত তেখেতসকলে জয়যুক্ত কৰায়, নিশ্চয় যিখিনি তেখেতসকলৰ সমস্যা, ৰাস্তা ঘাটৰ পৰা লৈ হস্পিটালৰ পৰা লৈ FRCৰ যিখিনি সমস্যা পৰ্যায়ক্ৰমে মই সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। দেখিছে নহয় আজি যিটো আমি গাড়ী লৈ আহিব পৰা নাই, উন্নয়ন ক'লে নহ'ব নহয়, ৰাস্তাৰ টাউনটো উন্নয়ন কৰিলে নহ'ব নহয়। আমাৰ জনসাধাৰণ, আমাৰ খিলঞ্জীয়া মানুহ, মেইন খিলঞ্জীয়া মানুহখিনিতো আমাৰ গাঁও অঞ্চলত আছে, বাগান অঞ্চলত আছে। টাউনৰ মানুহটো প্ৰায়খিনি ব্যৱসায়ী মানুহ, তেওঁলোকৰ এনেও সফলৰ পৰা পৰিপূৰ্ণ। কিন্তু গাঁৱৰ মানুহখিনি কিন্তু এসাঁজ খাই এসাঁজ হাজিৰা কৰি খাব লগা হয়, চিন্তা কৰিব লগা হয়। আজি ভাল এটা বেমাৰী হ'লে ইয়াত এটা এম্বুলেঞ্চ নোসোমায়, যিটো জেগাত আমি আজি আহিছোঁ। গতিকে আপুনি নিজে গম পাইছে যে কিমান উন্নয়ন হৈছে তেখেতসকলে। কিন্তু কৃষ্ণ কমল তাঁতী এবাৰ আহি চাওক, ৰাইজক আশ্বাস দিয়ক যে তেখেতসকলে 10টা বছৰ যে কি কৰিলে নাই কৰা। ৰাইজে সুধিব নহয় তেখেতসকলক যে আপোনালোকে আমাক কিয় ৰাস্তা বনাই দিয়া নাই। তেখেতসকলৰ চৰকাৰ আছে, আমাৰতো চৰকাৰ নাই। গতিকে তেখেতসকলে জবাবদিহি হ'ব এই ক্ষেত্ৰত। কৃষ্ণ কুমাৰ তাঁতীক আপুনি হেল্প কৰি নাই? এইবাৰ নিশ্চয় কৃষ্ণ কমল তাঁতী ৰঙাপাৰাৰ পৰা বিদায় হ'বলৈ সময় হৈ গৈছে। আৰু নিশ্চিতভাৱে ৰঙাপাৰা সমষ্টিত এইবাৰ মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি মই আশাবাদী। যোৱাকালি দেখিবলৈ পাইছে যে প্ৰাণীচৰক এটেক কৰিছে। ছাৰ, এইটো গণতান্ত্ৰিক এক বিৰোধী কাম। আমি কেতিয়াও নিবিচাৰোঁ যে বিধানসভা নিৰ্বাচন এটা সাধাৰণ নিৰ্বাচন নহয়। সকলো জাতি জনগোষ্ঠীৰ যাতে ভোট দিয়াৰ অধিকাৰ আছে, শান্তিপ্ৰিয়ভাৱে নিৰ্বাচন হ'ব লাগে। মই ৰঙাপাৰা সমষ্টিত তেওঁ কৃষ্ণ কমল তাঁতী, মই কংগ্ৰেছ দলত আছোঁ, আমাৰ 5জন প্ৰাৰ্থী আছে। আমিতো কোনো ধৰণৰ ক'তো আমি দেখা নাই যে খাম খেলি হোৱা। ধুনীয়াকৈ ৰাইজে আমাক সহায় জনাইছে। আমি ক'তো হুলস্থুল আমাৰ পৰিৱেশ হোৱা নাই। কিন্তু চতিয়া সমষ্টি কিয় হ'ব পাৰিছে? চতিয়া সমষ্টিত যিগৰাকী বিধায়ক আছে, সি গুণ্ডা বাহিনী পাৰি থৈছে। এই গুণ্ডা বাহিনীৰ চাব, এইবাৰ চতিয়াও আমাৰ সুনীল ছেত্ৰী ডাঙৰীয়া এইবাৰ জয়যুক্ত কৰিবৰ কাৰণে মাৰ বান্ধি থিয় হৈ আছে। আৰু এনেকৈ কাৰ্যকলাপে ৰাইজে কিন্তু ভাল নাপায়। গতিকে নিশ্চিতভাৱে এইবাৰ আমাৰ চতিয়া সমষ্টিৰ নদুৱাৰ সমষ্টিটো আমাৰ সুনীল ছেত্ৰী ডাঙৰীয়া জয়যুক্ত হ'ব বুলি আমি আশাবাদী। আপুনি জিকাৰ পাছত কোনটো কামটো আগত কৰিব? ছাৰ, যিহেতুকে এই আমাৰ ৰঙাপাৰা সমষ্টিত আপুনি ঘূৰিছে, তথাপিও মই দেখিছোঁ। যোৱাকালি পৰহি বগীজুলি অঞ্চলত গৈছিলোঁ, তাতো এনেকৈ ভিতৰ অঞ্চলবিলাকত একো কাম কৰা নাই তেখেতসকলে। ঠিক এতিয়া নিৰ্বাচন আহিছে নহয়, তেখেতসকলে আধাৰশিলা বনাইছে, খালি খুটা গাড়িছে, নাম প্লেটটো বহাইছে, কাম কৰা নাই। এইটো এটা নিৰ্বাচনী এটা টোপ। মই এইকাৰণে কৈছোঁ যে এই অঞ্চলত মই যদি প্ৰথমে বিধায়ক হিচাপে নিৰ্বাচিত হওঁ, যিহেতুকে ৰাস্তা ঘাটৰ এটা ডাঙৰ সমস্যা, ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে মই ৰাস্তা ঘাট কৰাৰ কাৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। ইলেকশ্যনৰ আগত কেইদিনমান আগত যে 9,000 মহিলাবিলাকক দিছে, চাওক, এইটো 9,000 বুলি নহয়, এইটো 1250 টকীয়াটো কেইবা মাহৰ একেলগে মিলাই পেলাই 9,000 দিছে। এইটো 9,000 এইকাৰণে দিছে যে মহিলাখিনিক যাতে তেখেতসকলে ধৰি ৰাখিবৰ কাৰণে। নিৰ্বাচনী টোপ এইটো। এতিয়া মই শুনিব পাৰিছোঁ তেখেতসকলে আৰু এটা ফৰ্ম উলিয়াইছে বোলে, ঘৰে ঘৰে যাব বোলে। এইটো যদি ভোট ক'ত দিব সিহঁতে গম পাই যাব তেখেতসকলে, নহ'লে এতিয়া 25,000 টকাটো কটা যাব। এইবিলাক চৰকাৰ এতিয়া আমাৰ হ'ব চৰকাৰ, মানুহ বুৰ্বক বনালে হ'ব নেকি? গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব অসমত, চাই থাকক। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়া বৰ অসম সপোনেৰে আমি আগবাঢ়ি গৈছোঁ। এবাৰ নিশ্চয় ৰাইজে আমাক সঁহাৰি জনাব। আমি 20,000 ওপৰত আমি জয় হ'বৰ কাৰণে আমি আশাবাদী। নিশ্চিতভাৱে আমি ৰাইজৰ কাম কৰি আহিছোঁ, 20 বছৰ ৰাইজৰ লগত আছোঁ।
আকৌ আপুনি নিজে গম পাইছে, ৰঙাপাৰা ৰাইজক সোধক কোনে কাম কৰিছে কোনে নাই কৰা। ঠিক আছে।